আমাৰ লগত আজি এজনী মেম আছে। মেম, আপুনি আপোনাৰ ইন্ট্ৰডাকচনটো দিব। নমস্কাৰ মেম। মই মিছেছ সবিতা ঠাকুৰীয়া। মই ৰিটায়াৰ হৈছো, 21ত ৰিটায়াৰ হৈছো। এনে কি কৰিছিলে আগতে ৰিটায়াৰ হ'লে যে? মই ডাইৰেক্টৰ টেকনিকেলত কৰিছিলো, এছিষ্টেণ্ট অডিটৰ হিচাপে ৰিটায়াৰ হৈছো। আৰু ৰিটায়াৰ হৈ উঠি তাৰ পিছতে মোৰ বহুত বেমাৰ হৈছিলে। অলৰেডি মই কোৱাই হৈছে যে মই প্ৰডাক্ট ইউজ কৰো, তেতিয়াৰ পৰা মই বহুত ভাল নহলে মই কেতিয়াবাই কিবা হ'ব লাগে হয়। এতিয়া মানে এইটো ভগৱানৰো দান চাগে। এইটো মই বিৰাট প্ৰাউড অফ লাইফ। ঠিক আছে, আপুনি ইমান ইম্পৰ্টেন্ট কাম কৰিছিলে, তাত মানে আপোনাৰ হয় অপিনিয়ন খিনিও বহুত আমাৰ কাৰণে হয় মেটাৰ কৰিছিলে। হয় খালি আপোনাৰ সময়খিনিৰ কাৰণে ধন্যবাদ দেই। অ'কে। ত' আমি অকমান এডুকেশ্যনৰ কথা সুধিব বিচাৰিছিলো, আমাৰ ভাৰতৰ শিক্ষা চিষ্টেমটোৰ কথা সুধিবলৈ হয় বিচাৰিছিলো। আপুনি এনে কি ভাবে আমাৰ ভাৰতৰ যোনখিনি এডুকেশ্যন চিষ্টেম পুৰা স্কুলৰ পৰা কলেজৰলৈকে সেইবিলাক আমাৰ মানে কেনেকুৱা চলিছে, আপুনি যিয়ে ভাবে আৰু? এইটো সম্পূৰ্ণ নিৰ্ভৰ কৰে নিজৰ পৰিয়ালৰ ওপৰতো নিৰ্ভৰ কৰে, মাক দেউতাকৰ ওপৰত, আৰু ষ্টুডেণ্টটোৰ ওপৰতো নিৰ্ভৰ কৰিব, আৰু আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু আমাৰ সৰ্বভাৰতীয় যিটো সৰ্ব ব্যৱস্থা, তাত বহুখিনি ক্লু দেখা পায়। আমি নিজে যিখিনি দেখো সেইখিনি আমি ডেভেলপ কৰিব লাগিব, আৰু সকলোৱে উঠি পৰি লাগিব। এতিয়া ধৰক আগতেতো আছিলে গোটেইখিনি বাহিৰত পঢ়া শুনা কৰা, এতিয়া বহুখিনি বাহিৰৰ বস্তুখিনি এতিয়া আমাৰ অসমতে পোৱা যায়। আজিকালি অনলাইন চিষ্টেম, আপোনাৰ ফৰেইনত পঢ়া বা ফৰেইনৰ শিক্ষাখিনি আমাৰ গুৱাহাটীত বহুত ধৰণৰ তেনেকুৱা পোৱা যায়। আৰু আপোনালোকেও চাগে সেইটোয়ে মানে হেৰি কৰিছে, সেইটো মই বহুত ভাল পাইছো। এইটো মই অলপ গম পালো, এইটো মানে বহুত ধন্যবাদ, কাৰণ চবেতো ফৰেইনত গৈ পঢ়িব নোৱাৰে। হয় হয় সকলোৰে ইচ্ছা থাকে, কিন্তু ফৰেইনৰ খৰচৰ কথা আছে। ইয়াতো আপোনাৰ বাচ্ছাটোৰ লগত থাকিব, ঘৰত থাকিব, ঘৰৰ ৰিলেশ্যনৰ লগত থাকিব। গতিকে ফৰেইন ষ্টাডি যিটো লাইফ বুলি কয়, ষ্টুডেণ্টটোৰ কথা কৈছো, সেই লাইফটো যাতে সেই লাইফটো আমাৰ অসমে বা যিখিনি মানে ডেকা চামে তেওঁলোকে শিক্ষিত ল'ৰাখিনি আগবাঢ়ি আহিছে, তেওঁসকলে বহুত বহুত ধন্যবাদ। আগতেতো এজন বাহিৰত গলে বিলাতত পঢ়া বুলি কয় বহুত ধৰণৰ হৈছিলে। এতিয়া আপোনাৰ এইটোৱে আমাক বহুত প্ৰেৰণা যোগাইছে যে অসমৰ ভিতৰতে আমি বাহিৰৰ লেংগুৱেজ হওক যিখিনি শিক্ষা পাইছো, আৰু এইখিনি আৰু এটা মই ইয়াতে কব বিচাৰো, আপোনালোকৰ নিচিনা শিক্ষিত যুৱক যুৱতীয়ে আগবঢ়াই নিয়ক। আপোনালোকে কিবা এটা এডভাৰটাইজ দিয়ক, নতুবা কিবা এটা ধুনীয়াকে আপোনালোকে মানে এটা হেৰি কৰক। বিস্ফোৰণ বুলিয়ে কব লাগিব, এইটো বিস্ফোৰণৰ কথাটো। আজিকালি সকলোৱে শিক্ষিত, সকলোৱে শিক্ষা নহলে জীৱন অসাৰ্থক বুলি মই ভাবো। মানে যে শিক্ষা হলে নহব, জ্ঞান হয় দুইটাই লাগিব, শিক্ষাৰ লগতে জ্ঞানটো দুইটাই ইপিঠি সিপিঠি। গতিকে মই ভাবো বহুত, আৰু এইটো চিষ্টেম, এইটো বহুত সুন্দৰ চিষ্টেম। বাহিৰত যাব নালাগে, তাতকৈ আৰু কি সুখ লাগে। মই ল'ৰাক এটা সময়ত পঠিয়াব খুজিছিলো, কিন্তু ল'ৰা ওচৰতে চিট পালে তেতিয়া প্ৰব্লেম নহয়। কিন্তু তেনেকুৱা বহুত ষ্টুডেন্ট আছে, বাহিৰত পঢ়িবলৈ হেঁপাহ আছে, কিন্তু মাক দেউতাকৰ আৰ্থিক সচ্ছল নহয়। কিন্তু সেই ষ্টুডেন্টটোও যাব বিচাৰে, কিন্তু মনৰ হেঁপাহ মনতে ৰাখি নিজৰ মানে লোকেল অনুষ্ঠানত পঢ়িবলগীয়া আহে। এইটো মানে বহুত মানে ষ্টুডেন্ট এতিয়া যে যুৱক যুৱতীখিনি ওলাই আহিছে, সেইটো মই বহুত ধন্যবাদ দিছো। এনে কিন্তু আপুনি যেনেকে বিৰাট ধুনীয়া কথা কিছুমান কলে, যিটো আমাৰ যেনেকে লোকেল ইয়াতে পঢ়িবলৈ লাগে, আমাৰ কাৰিকুলাম খিনি পঢ়িবলৈ লাগে, কিমান বেলেগ বেলেগ বৰ্ড আছে, আমাৰ হয় নিজৰ ষ্টেট বৰ্ড থাকে, ইণ্টাৰনেশ্যনেল বৰ্ড হয় আছে। ত' সেইবিলাকৰ কথা আপুনি কি ভাবে? এনে বৰ্তমান যোনখিনি চলি আছে, যেনেকে আপুনি যদি সৰু ল'ৰা ছোৱালী জানে, যোনে স্কুলত পঢ়ে বা কলেজত পঢ়ি আছে, সিহঁতৰ এনে যোনখিনি বস্তু পঢ়াই আছে, কি বস্তু শিকাই আছে পঢ়া শুনাৰ বাহিৰে, সেইখিনি কথা আপুনি কি ভাবে আমাৰ যোনটো এডুকেশ্যন চিষ্টেম চলি আছে? আমাৰ এডুকেশ্যন চিষ্টেমটো মই বেয়া বুলি নকওঁ দেই, কাৰণ ময়ো এই চিষ্টেমতো পঢ়ি আছো, কিন্তু সদায় এডুকেশ্যন চিষ্টেম ডেভেলপ হ'ব লাগে। হয়। মই কিন্তু সেইটো সদায় বিচাৰো, কাৰণ আমি যিটো শিকি আছো, আমি শিকাখিনি এতিয়া চামে অলপ ডেভেলপ হৈ পেলাই শিকিছে, আৰু ডেভেলপ হবলৈ আমি অকল ইণ্ডিয়াৰ শিক্ষা খিনি ললেই নহব, আমি বাহিৰৰ পৰা আনিও কিছুমান শিক্ষা লব লাগে। আমি শিক্ষা লওঁ, ভাল খিনি আমি একচেপ্ট কৰো, বেয়া খিনি আমি ৰিটাৰ্ণ কৰি দিওঁ। এইটো কিন্তু মোৰ ডিচিশনে কৈছে, বেলেগ কোনে কি কয় নাজানো। কিন্তু আমি যে অকল ইণ্ডিয়া বা অসমৰ শিক্ষাখিনি গ্ৰহণ কৰিয়ে চেটিছফাই হব লাগে, সেইটো নহয়। আমি ফৰেইনৰ কিতাপ পঢ়িলে, ফৰেইনৰ শিক্ষা লব লাগে। যদি আপোনালোকৰ নিচিনা ডেকা চামে ওলাই আহিছে, এনেকুৱা এটা ষ্টেপ লৈছে, মই নথৈ আনন্দিত হৈছো। ইয়াত মানে মই ভাবিছো, কিন্তু ইয়াতে যেতিয়া মই প্ৰথম সোমাইছো, তেতিয়া মই এইটো কথা ভাবিছো, এই ষ্টেপটো মোৰ লাইফত, মই কোনো অকমান পঢ়াত বেয়া নাছিলো, এই লাইফটো যদি মই আগতে পালো, হয়তো মই ইমান দিন হয়তো মোৰ মা দেউতা আছিলে চাকৰিয়াল, গতিকে তেওঁলোকে হয়তো পঠাব পাৰিলে হয় নেকি, বা পঢ়াব পাৰে, সেইটো মই মানে আশা কৰিছো আৰু।
আপোনালোকৰ সময়ত অপচনছ বিলাক কম আছিলে, কম আছিলে, হয় হয়। যোনখিনি পাছিলেতো অলপ বস্তু অলপ আছিলে সেইখিনিৰ মাজতে আপোনালোকে ইমান খিনি কৰিছে, সেইটোও বহুত ডাঙৰ কথা। আজিকালিতো আমাৰ ওচৰত ইমান অপচনছ আছে, হ'লেও আমি ইমান পাৰাই নাই আপোনালোকৰ। মই এতিয়া আপোনাৰ কথাত মই ওপৰতে কলো, আপোনালোকে যিটো অপচন আছে এই অপচন বিলাক আপোনালোকে স্প্ৰেড কৰক, ধুনীয়াকে প্ৰকাশ কৰক। আৰু আজিকালি চব ল'ৰা ছোৱালীয়ে এইবিলাক নেটত মাৰি মাৰি চায়, গতিকে সিহঁতে খালি এটাই কয়, পাপা মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি মেট্ৰিক পাছ কৰি ফৰেন যাম। মাক দেউতাকক কোনো আজিকালি হেৰি নকৰে যে নালাগে পঢ়িব, ইয়াতে পঢ়া। কাৰণ মাক দেউতাকৰ সক্ষম নাথাকিলেও এটা তেওঁলোকৰ মাথাত খেলি থাকে যে হয় ল'ৰাটোৱে বা ছোৱালীজনী বাহিৰত পঢ়িম বুলি কৈছে, মানে যেনেকে হওক বাই হুক এণ্ড ক্ৰুক মাক দেউতাকে পঢ়াবলৈ চেষ্টা। আৰু মই বহুত ফেমিলিও তেনেকুৱা পাইছো। আপুনি আৰু এটা ইম্পৰ্টেণ্ট কথা কৈছিলে, যেনেকে মই সুধিলো আমাৰ চিষ্টেমটো কেনেকুৱা, আৰু আপুনি কৈছে ভালে হয়, বেয়াটো নহয়, আমিও ইয়াৰে প্ৰডাক্ট হয়। কিন্তু আপুনি কৈছে যেনেকে ডেভেলপমেন্টটো সমানে হোৱা নাই বাহিৰৰ ষ্টেণ্ডাৰ্ডত, সেইটো মানে আপুনি ক'ত ভাবিছে কি লেক ক'ত কৰি আছে বাহিৰৰ আমাৰ মাজত, এই গেপটো ক'ত হৈছে? গেপটো মই ভাবো এটা সীমিত সময়ত সীমিত ক্লাছ কৰা যায়, প্ৰতিটো ষ্টুডেণ্টে টিউচন কৰিবলৈ নাপায় বা ধৰক ফাইনেন্সিয়েল সক্ষম নহয়। আৰু যিটো ফৰেনত হয়তো আমি এনে যোৱা নাই, কিন্তু ফৰেনত এইটো এটা শুনিছো যে ভালকে শিকাই, মানে এবাৰ শিকালে দ্বিতীয়বাৰ শিকিব নালাগে। যদি সেনেকুৱা স্কোপ আমাৰ গুৱাহাটীত বা ইণ্ডিয়াত বা আসামত হয়, তেতিয়া নিশ্চয় চব ষ্টুডেন্ট ওলাই আহিব। হয়তো ময়ো ওলাই আহিলো সেই দিনটোলৈ, ময়ো কেতিয়াবা ভাবো, সেইটোতো ডাঙৰ কথা। আপুনি ভাবেনে আমাৰ স্কুল কলেজ বিলাকে, আমি যেনেকে কথা পাতি আছো ইয়াত এটা গেপ এটা আছে, আমাৰ স্কুল কলেজত যি পঢ়াই ল'ৰা ছোৱালী বিলাকক সেইটো বাহিৰত যি পঢ়াই সেইটো মানে কমপ্লিট কৰিব পাৰে নে আমাৰ ল'ৰা ছোৱালী বিলাকে, বা বাহিৰৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ পাৰে নে আমাৰ পঢ়োৱা খিনি? সেইটো কুৱেশ্যনটো অকমান কম্পিটিটিভ কুৱেশ্যন। মই নিজে যেতিয়া ইয়াত বেয়া বুলি নকওঁ, সকলোৱে সমানে যে তাৰে ভিতৰত মই আগতে মই কোৱা হৈছে যে সকলো খিনি ডিপেণ্ড কৰে ষ্টুডেণ্টৰ ওপৰত, তেওঁ তাতে কি হিচাপে চলিছে বা কেনেকে পঢ়া শুনা কৰিছে, ইয়াত থাকি কেনেকুৱা হৈছে। যেনেকে হওক ভাল শিক্ষাটো হব লাগে, আৰু শিক্ষাটো আপুনি কোনো থাকি আমাৰ অসমৰ শিক্ষাটো ভাল, বাহিৰৰ শিক্ষাটো বেয়া, বাহিৰৰ শিক্ষাটো ভাল, আমাৰ শিক্ষাটো বেয়া, এইবিলাক কৰি লাভ নাই। শিক্ষা শিক্ষাই আমি যেনেকে মই নিজে আৰু আমাৰ ইয়াৰে টিমৰ মানুহখিনি, আপুনিও চাগে মষ্ট লাইকলি আমি যেনেকে আৰ্বান জেগা এটা পঢ়া, আমাৰ হ'লেও বহুত ৰিচৰ্চ আছে, আমাৰ বহুত টেকনলজি আছে, আজিকালিতো বহুত কিবা কিবি আছে। কিন্তু গাঁৱৰ জেগা বিলাকত বা গাঁৱলৈ নগলেও ইয়াতে কিছুমান ফাইনেন্সিয়েলি বেছি ষ্ট্ৰং হোৱা ল'ৰা ছোৱালী বিলাক, গভৰ্ণমেণ্ট স্কুলত পঢ়া ল'ৰা ছোৱালী বিলাক বা গাঁৱতো যদি হওক, এহঁতে আমাৰ শিক্ষা, আমাৰতো বহুত কিবা কিবি আজিকালি স্কিম বেনিফিটছ আছে, আমাৰ গাঁৱৰ চৰকাৰেও বহুত কৰিছে আমাৰ কাৰণে, কিন্তু এই গাঁৱৰ জেগা বিলাকত বা এনেকুৱা গভৰ্ণমেণ্ট স্কুল জেগা বিলাকত আপোনাৰ মতে এইখিনি গৈ পাইছে নে ডিভাইড এটা আছে? মানে সিহঁতে সেইখিনি গভমেন্টৰ সেইখিনি পালেতো, তাৰমানে সিহঁতে সেইখিনিয়ে চাফিচিয়েণ্ট বুলি ভাবে। সিহঁতে ধৰি লওকচোন আৰু অকমান যদি এক্সট্ৰা যদি কিবা এটা মানে হেল্প পায়, মানে কি কয় এডুকেশ্যনৰ লাইনৰ পৰা হেল্প পায়, সিহঁতে নিশ্চয় ডেভেলপ হ'ব। আৰু সিহঁতোতো মানে অকল মানে গভমেন্টৰ শিক্ষা খিনি পাইছে ন, কিছুমানক দেখিছো টিউচনো নাই, টিউচন থাকিলে তাৰে মানুহখিনি টিচাৰ খিনি টিউচন হয়। যদি বাহিৰৰ এটা টিম গৈ পেলাই যে কেম্প কৰিলে, আপোনালোকে ধৰক এটা কেম্প কৰিলে, কিবা কেম্প কৰি শিকালে, তেতিয়াতো নিশ্চয় অলপ হলে ডেভেলপ হয়। সেই ষ্টুডেন্টটো হয়তো মাক দেউতাকৰ মানে এলাৰ্ট হল, ষ্টুডেন্টটো এলাৰ্ট হয়, হয়তো তেতিয়া ল'ৰা ছোৱালীটো গুৱাহাটীত তেনেকুৱা স্কোপ আছে, তেতিয়া গুৱাহাটীত ক'ৰবাত PG কৰিলে বা কেনেকে ৰাখিও শিক্ষা কৰে। গতিকে আপোনালোকৰ নিচিনা এটা টিমে কেতিয়াবা যদি কি কয় হেৰি কেম্প কৰি তেনেকে শিকায়, এইটো এটা যথেষ্ট উপকৃত হব বুলি মই ভাবো। কাৰণ গভমেন্টে দিছে, যথেষ্ট সহায় কৰিছে গভমেন্টে। মানে ধৰকচোন আজিকালিতো আপোনাৰ অশিক্ষিত ল'ৰা ছোৱালী নাই, কাৰো ঘৰত স্কুলত নোযোৱা ল'ৰা ছোৱালী নাই। গতিকে সেইফালৰ পৰা মই বহুত খিনি শিক্ষিত। আগতেতো আপোনাৰ ঘৰত পঢ়ি আছিলে, ল'ৰা ছোৱালী স্কুল নগৈছিল, এতিয়া সেইখিনি হৈছে। আৰু সেইখিনি ষ্টুডেন্টে যদি আপোনালোকে কেম্প কৰি বা যেনেকে হওক এটা ষ্টেপ লৈ যদি, বা চৰকাৰে হওক মানে NGO হওক, তেনেকুৱা ষ্টেপ লৈ নিশ্চয় ডেভেলপ হব সেইখিনি। আপুনি মাত্ৰ কৈছে গভৰ্ণমেণ্টে বহুত খিনি বস্তু কৰিছে, ছোৱালীৰ শিক্ষাৰ কাৰণে কিমান খিনি কৰিছে, ফ্ৰী এডুকেশ্যনো আছে। চৰকাৰে দিয়াৰ স্বত্তেও মই নিজে যদি দেখিছো কি গভৰ্ণমেণ্ট স্কুল বিলাকত এটা পইণ্টলৈ যেনেকে ল'ৰা ছোৱালী বিলাক আহে স্কুললৈ,
তাৰপিছত মাক বাপেকেই নপঠায় কাৰণ ফাইনেন্সিয়েল কণ্ডিশ্যন হয় ল'ৰাবিলাকক কামত পঠাব বিচাৰে, ছোৱালীবিলাকক হয়তো ঘৰতে ৰাখিবলৈ বিচাৰে বা যিয়ে আৰু আমিতো ইমানো নাজানো কি হয় ভিতৰত। কিন্তু সেইতে আপুনি ডিভাইডটো ক'ত আছে বুলি ভাবিছে? কিয় এইটো হ'ব পৰা নাই যদিও চৰকাৰে ইমান স্কিম ইমান বেনিফিটছ ওলাইছে? মই ভাবো মাক দেউতাকৰ ইমান এটা নিবিচাৰে নেকি যে এইখিনিয়ে পঢ়ি ইয়াতে থাকক, আঁতৰত নপঠায়। আৰু সিহঁতে লিংকটোও নাপায় নেকি, মোৰ মাইণ্ডেদি কয় দেই, লিংকটো নাপায় নেকি। হয় হয় গতিকে লিংকটো পাবলৈকৈ তেনেকুৱা এটা হেল্প দেখিছে বুলি কলো বাৰু। হয় মানে আপুনি Awareness camp বা এইবিলাক পাতিলে। এৱাৰনেছ কেম্প পাতক, তেনেকুৱা আপোনাৰ নিশ্চয় ওলাই আহিব। আৰু মই সুধিব বিচাৰিছো অকমান বেলেগ এটা কথা, যেনেকে আপোনালোকৰ সময়ত কাৰিকুলাম বিলাক বেলেগ আছিলে, আজিকালি বহুত বেলেগ বেলেগ নতুন বস্তু ইন্ট্ৰডিউচ কৰা হৈছে, নতুনকে এডুকেশ্যন পলিচি বিলাকে বহুত চেঞ্জেছ আনিছে। আপুনি কি ক'ব বিচাৰিব আপোনালোকৰ সময়ৰ পৰা আৰু এতিয়াৰ লৈ কি চেঞ্জ হৈছে, মানে পঢ়োৱাৰ কন্টেন্টটো কাৰিকুলামত কি আহিছে, সেইটো আপুনি কি চেঞ্জ দেখিছে? চেঞ্জটো কাৰিকুলাম এটা কথা হ'ল চিটুৱেশ্যনৰ লগত চব মানে চেঞ্জ হ'ব বদলিবই লাগে, লাগিব। সেইটো হ'বই লাগিব। আমাৰ যিটো কাৰিকুলাম আছিলে, আমি ধৰক স্কুলতে ব্যায়াম কৰিছিলো, বা এতিয়াতো আপোনাৰ কাৰিকুলাম যে বহুত ধৰণৰ গভৰ্ণমেণ্টে হওক বা নিজে নিজে কিছুমান লৈছে, গতিকে সেইখিনি চেঞ্জ বহুত আহিছে, সেইফালৰ পৰা বহুত চেঞ্জ আহিছে। আমাৰ যেনেকে পৰীক্ষাৰ চিষ্টেমটোত যেনেকে আমি মুখস্থ মাৰাটোহে আমাৰ বেছি আছে আমাৰ চিষ্টেমত, বেছিভাগ বৰ্ডত ক'ব গ'লে অলপমান ইন্টাৰনেশ্যনেল বৰ্ডত চিষ্টেম বিলাক বেলেগ হয় বাৰু আমাৰ ভাৰতৰ স্কুল বিলাকত, কিন্তু বেছিভাগ স্কুলত আপুনি দেখিব ল'ৰা ছোৱালী বিলাকে যেনেকে মুখস্থ কৰি আছে, ABCD শিকাৰ সময়তো আমি মুখস্থ কৰো কেনেকে লিখিবলৈ লাগে আকাৰটো, আৰু আমি গানটোও গাও সেই মুখস্থ মাতি পেলাই। সেই মুখস্থ মাতা স্কিলটো চবৰে নাথাকে, কিছুমানৰ থাকে যোনবিলাকে বহুত আগবাঢ়ি যাবলৈ পাৰে, পৰীক্ষাত ভাল কৰে, কিন্তু মুখস্থ মাতা দিয়ে আমি কিমান আমাৰ নলেজ আছে, জ্ঞান আছে, সেইটো আমি মেজাৰ যে কৰো আমাৰ পৰীক্ষা চিষ্টেমটোৱে, আমাৰ এডুকেশ্যন চিষ্টেমটোৱে, সেইটো আপুনি কি ক'ব, মানে ভাল কথা নে আমি অকমান চেঞ্জ আনিবলৈ লাগে, কি আমি কেনেকে মেজাৰ কৰি আছো ল'ৰা ছোৱালী বিলাকৰ knowledge? কি এনেকুৱা জানে, মেমৰিটো এটা ডাঙৰ বস্তু, মেমৰি এভৰি চাইডত লাগে। গতিকে মই এটা কথা কৈছো, সি থৰলি কিতাপ কিছুমান আছে, থৰলি মুখস্থ কৰি কিতাপৰ আখৰ কেইটা ছবি নিচিনা ব্ৰেইনত লৈ যায়, হয় কিছুমান আছে তেনেকুৱা, আৰু কিছুমানে যে সি পঢ়ি শুনি গোটেইখিনি থোক এটা মানে এটা মৰেল এটা বস্তু লৈ সি গোটেইখিনি ডিছক্ৰিপশ্যন কৰি লিখিব পাৰে। হয় আৰু কিছুমান আছে মানে ভাতৰ, আমি যিটো কওঁ ভাতৰ শিকাৰ দৰে, মানে বহুত ধৰণৰ মেথড আছে, হয় কিন্তু মেথডটো চবেই চিষ্টেমটো বেলেগ। হয় গতিকে চবেই নিজে নিজে ধৰকচোন, আমি যদি কোনো যে এইটো মেথড, প্ৰতিজনেৰে 3টা মেথডো থাকিব পাৰে। এতিয়া বৰ্তমানৰ যুগ বেলেগ ধৰণে ডেভেলপ কৰিব, আপোনালোকৰ নিচিনা সংস্থা এটাই বা এনেকুৱা এটা অনুষ্ঠানে যদি আগবঢ়াব পাৰে, নিশ্চয় ভাল কথা, মই বহুত ভাল পাম। সেইটো এটা ভাবিছো আপোনাক উদাহৰণ দিও, যেনেকে বহুত ল'ৰা ছোৱালী চাগে মেথছ বা চাইন্সত ভাল নহবলৈ পাৰে, কিন্তু আৰ্টত ভাল হয়, কিন্তু সেই ল'ৰা ছোৱালী বিলাকক আমি চাইডলাইন কৰো স্কুলত, কাৰণ ইহঁতে মুখস্থ মাতি পৰীক্ষাত ভাল কৰিবলৈ নোৱাৰে। ত এইবিলাক অকমান ক্ৰিয়েটিভ থিংকিং স্কিলছত পৰিব, এই বেলেগ বেলেগ বস্তু বিলাকত ইহঁতি ভাল, কিন্তু আমাৰ এডুকেশ্যন চিষ্টেমটোৱে সেই ল'ৰা ছোৱালীক আগবঢ়াই নিদিয়ে, ইহঁতি বেয়া, ইহঁতি পঢ়িব পৰা নাই বা বুদ্ধি নাই, আমি এনেকে টাৰ্ম বিলাক দি দিওঁ ল'ৰা ছোৱালী বিলাকক, যোনটো ইহঁতকো এফেক্ট কৰে। আমি কিবা এডুকেশ্যন চিষ্টেমটো চেঞ্জ ৰেকমেণ্ড কৰিবলৈ পাৰো নেকি, তাকে এনেকুৱা ল'ৰা ছোৱালী বিলাকৰো? নিশ্চয় পাৰে, গাইডলাইন উলিয়াওক। হয় হয় আমাৰতো কৰ্চ বিলাক চেঞ্জ হৈ থাকে ধৰকচোন, নিশ্চয় গাইডলাইন উলিয়াওক, গাইডলাইন উলিয়াই তেনেকুৱা কৰ্চ সোমাই দিয়ক, নিশ্চয় এচেপ্ট হ'ব। এনে যেনেকে এতিয়া বহুত বেলেগ বেলেগ, এইটো আমাৰ যেনেকে মই এডুকেশ্যন টেকনলজিৰ কথা আপোনাৰ লগত পাতি আছিলো আৰম্ভণিত, আজিকালিতো বহুত প্লেটফৰ্ম আছে ডিজিটেল, য'ত ল'ৰা ছোৱালীয়ে ঘৰত বহি বহি শিকিবলৈ পাৰে, ত সেইটোৰ বিষয়ে আপুনি কি ক'ব? সেইটোতো ভালে, টাইম পাছ নোহোৱাৰ নিচিনা হয়, টাইম খিনি আজিকালিতো কাৰো সময় নাই, ঘৰত বহি মোবাইলৰ যুগ, কম্পিউটাৰৰ যুগ, বহি বহি চব কৰিব পাৰে। আপোনালোকে তেনেকুৱা হেৰি উলিয়াওক, এপ উলিয়াওক, আপোনালোকে এড দিয়ক, চবেই শিকিব, অন্য নালাগে, ময়ে শিকিম নহয়।